ব্লক পৰ্যায়ত হ'ব অসমৰ প্ৰতিটো ব্লকত আমাৰ সকলো ডিপিএম এডিপিএম এমআইএছ আমাৰ যিসকল এনৰেগা আছে এডিপিএম যিসকল আমাৰ পিএমএৱাই আছে তাৰপিছত আমাৰ বিপিএম সকল আছে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ সকল আছে আৰু এনৰেগা এছ'চিয়েশ্যন বুলি ক'লে জিআৰএছ জিপিচি আমাৰ জিপিচি এছ'চিয়েশ্যন আছে জিআৰএছ আছে কম্পিউটাৰ এছ'চিয়েশ্যন আছে একাউণ্ট এছ'চিয়েশ্যন আছে অল মানে কণ্ট্ৰেকচুৱেল যিমান ষ্টাফ আছে পিএনআৰডি বিভাগৰ সকলোবিলাক ষ্টাফ আমি একেলগ হৈ এইবাৰ আমি অহাকালিৰ পৰা এই যিটো আমাৰ সভাপতি মহোদয়ে ঘোষণা কৰিলে সভাপতি মহোদয়ে ঘোষণা কৰাৰ দৰে আমাৰ সকলো ধৰণৰ পৰ্যায়ৰ কৰ্মচাৰীক আমাৰ পিএনআৰডিৰ কৰ্মচাৰী কণ্ট্ৰেকচুৱেল কৰ্মচাৰীক আমাৰ নিৰ্দেশনাটো পালন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতসকলক আহ্বান জনাইছোঁ আজি 17 বছৰ ধৰি আমাৰ বিভাগৰ পৰা আমি আজিলৈকে ফলপ্ৰসূ একো সিদ্ধান্ত নাপালোঁ আৰু শেষত আমি 2019 চনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা আশা কৰিছিলোঁ কিন্তু সেই আশাও আমাৰ একেবাৰে নিৰ্বাচন সমাগত হোৱাৰ লগে লগে আমাৰ একেবাৰে দুখত ভাগি পৰিছোঁ আমাৰ কোনো ধৰণৰ আমি ফলাফল দেখা নাই গতিকে আমি অনিচ্ছাকৃতভাৱেও আমাৰ বিভাগৰ বিপক্ষে বা চৰকাৰৰ বিপক্ষে এই সিদ্ধান্তখিনি ল'বলগীয়া হ'ল আৰু পৰৱৰ্তী সময়ত যদি আমাৰ হৈ পেলাই তেখেতসকলে দাবী সম্বলিত আমি যিখিনি দাবী সম্বলিত স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হওক বিভাগীয় মন্ত্ৰী হওক কমিশ্যনাৰ হওক এডিশ্যনেল চিফ ছেক্ৰেটাৰী হওক এই সকলো ঊৰ্ধ্বতম সন্মানীয় বিষয়ে যদি আমাৰ ওপৰত কোনো ধৰণৰ চাকৰি সম্পৰ্কত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে সভাপতি মহোদয়ে গ্ৰহণ কৰা যিবিলাক আমাৰ কাৰ্যপন্থা অহাকালিৰ পৰা আমি গ্ৰহণ কৰিম আৰু অনাগত সময়ত এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সৈতে আমি অসম চৰকাৰৰ বিপক্ষে আৰু বিভাগৰ বিপক্ষে আমি গুৱাহাটীলৈকে দিছপুৰলৈকে আমি কাৰ্যসূচী লৈ আনিম চলাই নিম আমাৰ প্ৰায় 8,000 কৰ্মচাৰী আছে সকলোবিলাক জিলা পৰ্যায় ষ্টেট পৰ্যায় পঞ্চায়ত পৰ্যায় ডিষ্ট্ৰিক্ট পৰ্যায়লৈকে যিমান সকলোবিলাক কৰ্মচাৰী লগ হৈ আমাৰ প্ৰায় 8,000 কৰ্মচাৰী আছে আৰু এইটো 2000 আমি 7-8 চনৰ পৰাই আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মচাৰীৰূপে নিযুক্ত হৈ আছে আমি এই 8,000 কৰ্মচাৰী বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী আমি এই বিভাগত আজি 17 বছৰে কাম কৰি আছোঁ খুবেই দুৰ্ভাগ্যৰ বিষয় আমাৰ একোজন কৰ্মচাৰীয়ে আজিৰ দিনত 17,000 টকাত চাকৰি কৰি আছে আমি অসম চৰকাৰৰ 26টা ডিপাৰ্টমেণ্টৰ আমি কাম কৰোঁ আমি ৰেচনৰ কাম কৰিলোঁ আমি অৰুণোদয় কাম কৰিলোঁ আমি পিএমৱাই ধৰি অসম চৰকাৰ আমি প্ৰতিটো বিভাগৰ কামখিনি আমি কৰিবলগীয়া হয় কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ একো এজন জিআৰএছ আৰু এজন জিপিচি আমাৰ 17,000 টকাত কাম কৰি আছে সেয়ে আমি 27 তাৰিখে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক লগ কৰি আমি আমাৰ কেইটামান সিদ্ধান্ত তেওঁলোকক দিছিলোঁ যে আমাৰ যিটো ৰেমুনাৰেশ্যন আমি পাওঁ সেই ৰেমুনাৰেশ্যনৰ ওপৰত সকলোৱে আমাৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলোৱে 30,000 টকা এড কৰিব লাগে আৰু আমাৰ 60 বছৰলৈ চাকৰি নিয়মীয়াকৰণ সুনিশ্চিত কৰিব লাগে আমি এই প্ৰস্তাৱকেইটা তেওঁলোকক দিছিলোঁ আৰু সেইদিনাখনেই 27 তাৰিখে আমি তেওঁলোকক কৈছিলোঁ যে 27 তাৰিখ আমি যদি 10 তাৰিখলৈকে চৰকাৰৰ পৰা আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা কোনো সিদ্ধান্ত নাপাওঁ তেতিয়াহ'লে 11 তাৰিখৰ পৰা আমি আমাৰ ন্যায্য প্ৰাপ্যৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আজি তাৰিখলৈকে এই মুহূৰ্তলৈকে আমাক তেওঁলোকে কোনো উত্তৰ নিদিলে সেয়ে আজি আমি সকলো লগ হৈ আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'লোঁ সেয়ে অহা 11 তাৰিখে আমি কৰ্মবিৰতি ঘোষণা কৰিছোঁ লগতে 12-13 তাৰিখে আমি ব্লক পৰ্যায়ত ধৰ্মঘট অৱস্থান কৰিম শেষত আমি তাৰ পৰা যদি আমি চৰকাৰ কোনো সিদ্ধান্ত নাপাওঁ তেতিয়াহ'লে 18 তাৰিখৰ পৰা আমি আকৌ জিলা পৰ্যায়ত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিম প্ৰথম অৱস্থান ধৰ্মঘট ক'ত হ'ব আমি ইয়াৰ উত্তৰ এনেকুৱা ধৰণে দিব বিচাৰিছোঁ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যিমানবিলাক আমাৰ কৰ্মচাৰী আছে সকলোবিলাক কৰ্মচাৰী অসম চৰকাৰৰ যিমানবিলাক আঁচনি আছে সকলোবিলাক আঁচনি আমি ৰূপায়ণ কৰোঁ গতিকে আমি ৰূপায়ণকাৰী যিসকল আমি কৰ্মী আছোঁ সেই কৰ্মীসকলৰ অৱস্থা যদি বেয়া হয় তেতিয়াহ'লে ৰাইজে চিন্তা কৰিব এইটো যে আমি কি ব্যৱস্থা গ্ৰহণ কৰে আমাৰ অৱস্থাটো আমাৰ যুদ্ধখন ৰাজনৈতিক যুদ্ধ নহয় আমাৰ যুদ্ধখন চৰকাৰৰ এগেইনষ্টে কিবা ৰাজনৈতিক যুদ্ধ আমাৰ যুদ্ধখন হৈছে আমাৰ প্ৰাপ্য দাবীখিনি আমি সম্বলিত দাবীখিনি আমি ফলপ্ৰসূভাৱে সময়সীমাৰ ভিতৰত 26 চনৰ আগে আমাক দিব লাগে যিটো প্ৰতিশ্ৰুতি আগতে দিছিলে বিভাগীয় মন্ত্ৰীয়ে হওক বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষই হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৰোক্ষভাৱে আমাক দিছিলে কিন্তু আজিলৈকে ফলপ্ৰসূ আমি নাপালোঁ বাবে এইখিনি সিদ্ধান্ত ল'বলৈ আমি বাধ্য হৈছোঁ